Hi guys, welcome to my YouTube channel Noren Gogoi Pig Farm. Aksun Sao Aji Gahorir Salor Bemar ঔষধ ঘৰুৱাভাৱে মই কিদৰে তৈয়াৰ কৰি ব্যৱহাৰ কৰোঁ তাৰে এটি ভিডিঅ' বনাইছোঁ। বলক দেৰি নকৰি চাওঁ তেতিয়াহ'লে কেনেকৈ কি দৰৱ ভালি লৈ ইয়াৰ পৰা ল'ব লৈ এইটো ওলাইছক এনেকুৱা লৈ কিছুমান লৈ মই ঘৰত ৰুই থোৱা আছিলে উঘালি লৈছোঁ। এজোপা ৰুই ল'লে ঢেৰ হৈ যায়। ইয়াৰ মই তাৰে লৈ লৈছোঁ এতিয়া। এয়া এইটো ক'লা হালধি হয়, ক'লা হালধিৰ নামটো হয় কিন্তু ক'লা হালধি নহয় আৰু এইটো লৈ ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এনেদৰে ভালকৈ পিচি ল'ব। যদি মিক্সিত পিচি মিহি কৰি ল'ব পাৰে বেছি ভাল। পিচি লৈ বাতিটো লাহেকৈ লৈ ল'ব। লৈ তাতে অকণমান মিঠাতেল দি দিব। মিঠাতেল দি মেলি লগাবলৈ ব্যৱহাৰ কৰিব। ইয়াতে মই এতিয়া চক মিঠাতেল দি দিছোঁ। এয়া মিঠাতেলটো দি ল'লোঁ। মিঠাতেলটো দি তাৰপিছত নি আপুনি ধুনীয়াকৈ গাহৰিটোৰ গাত গোটেই ঘাঁহবিলাকতে ঘঁহি দিব। ঘঁহি দিব। তাৰ যিখিনি স্কিনৰ ফুট হৈ আছে এইবোৰ ৰঙা হৈ আছিলে সেইখিনি এনেকৈ ঘঁহিব লাগে। মই এতিয়া ঘঁহি দেখাইছোঁ আপোনালোকক চাওক। এনেকৈ লগাব আপোনালোকে। যথেষ্ট ভাল হৈ যায়। বহুত হৈ আছিলে এতিয়া ভাল হৈছে এইখিনি। মই এইটো লগাই দৰৱটো লগাই মই এনেকৈ লগাই দিছোঁ তাত। ইফালে খজুৱাই থাকে কাৰণে সি ৰখি দিয়ে লগাবলৈ অসুবিধা নাপায়। ধুনীয়া ৰখি দিছে চব।
Được. ঘা লাগি গৈছিলে এতিয়া ভাল হৈ গৈছে এতিয়া কালি পৰহি পৰা কিনা ভাল হৈ গৈছে দেখিলে এনেকৈ আপোনালোকে লগাব স্কিনৰ প্ৰব্লেম দেখিলে মানে হালধি গছ কেইজোপা উঘালি আনিব ওলা হালধি গছ বুলি কয় এইটো মই এনেকৈ লগাই ভাল হৈছে এতিয়া বৰ্তমান বহুত দিন হ'ল আজি কিন্তু দৰৱটো মই জনা নাছিলোঁ এতিয়া গম পাই গ'লোঁ দৰৱটো আৰু দি লগোৱাৰ পিছত দুদিনৰ পিছতে ভাল হৈ গৈছে আৰু এনেদৰে মই দৰৱ মাজে মাজে গাঁৱলীয়া দৰৱৰ ঔষধবিলাক ইউজ কৰি থাকোঁ ব্যৱহাৰ কৰি থাকোঁ সেয়ে আপোনালোকৰ আগতো আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো আজি বনালোঁ ইয়াৰ স্কিন এলাৰ্জিৰ কাৰণে যিটো দৰৱ যথেষ্ট মই সুফল পাইছোঁ সেইকাৰণে আপোনালোকলৈও মই ভিডিঅ'টো আকৌ কৈছোঁ শ্বেয়াৰ কৰিছোঁ এবাৰ আপোনালোকলৈ এতিয়া ভাল পাইছে সি দৰৱটো যদি ইউজ কৰিবলৈ সময় নাপায় তেতিয়াহ'লে আপোনালোকে এইটো লগাব পাৰে চাওক মই দেখুৱাইছোঁ ধুনীয়াকৈ ঔষধ দি দিছোঁ এইটো দেখিছে 3 ml কে ইউজ কৰিছিলোঁ 40 কেজি ওপৰত যিটো হৈছে তাৰ 40 কেজি ওপৰত হোৱাটো মই 3 ml কে মই ইউজ কৰিব কৈছিলে মই 3 ml কে ইউজ কৰিছোঁ এইটো হ'ল দৰৱটো এইটো হ'ল ইনজেকশ্যন দাম আছে 300 কিমান টকা আছিলে মই 3 ml কে পুছ কৰিছোঁ ইয়াক মাংস দিলে হৈ গ'ল এইটো দিলে মানেও ভাল হয় আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব স্কিন এলাৰ্জিৰ কাৰণে যিটো যদি স্কিনত ঘা লাগি যায় আৰু আছে এইটো হ'ল হাইটেক এইটো হাইটেক ইনজেকশ্যনটো দিলেও ভাল হয় কিন্তু মোক তেওঁ কোৱা মতে ডাক্তৰে যিটো হিচাপ ক'লে আজিকালি হাইটেকৰ দিন গ'ল বুলি ক'লে তো সেইকাৰণে হাইটেক ইনজেকশ্যন মই দিছিলোঁ ইয়াকো 3 দিন ইউজ কৰিছোঁ স্কিনত ইউজ কৰিছোঁ কিন্তু সুফল নাপালোঁ আৰু এইটো ইনজেকশ্যন আনি যেতিয়া মই ইউজ কৰিলোঁ এইটো বেয়া নহয় কিন্তু এক 3 সপ্তাহত এদিনকৈ 3 দিন দিব কৈছিলে ইয়াত আছিলে 10 ml তো 3 ml কে মই ইউজ কৰিছিলোঁ 2 ml মোৰ লছ হৈ গ'ল দুটা ইনজেকশ্যন 6 ml 3 ml হে মই তাক দিব পাৰিলোঁ তো সেইকাৰণে আৰু এটা কিনি আনি মই পইচা খৰচ নকৰি যে যিটো দেখুৱালোঁ মই গাঁৱলীয়া দৰৱটো সেইটো ইউজ কৰিছিলোঁ সেইটো ইউজ কৰাত এতিয়া সুফল পাইছোঁ সেইকাৰণে আজি আকৌ এবাৰ তাক লগাই দিছোঁ মই তো বন্ধুসকল ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ পালক বন্ধুসকললৈ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে আৰু উপকৃত হ'ব বুলি আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এটা কৰিব তেতিয়া মই বেছি ভাল পাম আৰু আপোনালোকক এনে কিছুমান ভিডিঅ' বনাই থাকিবলৈ মই উৎসাহ পাম তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ